তেওঁলোকৰ যি ৰাজনীতি সেই ৰাজনীতি নিশ্চয় ফ্লপ হ'ব তেওঁলোকৰ হিন্দু মুছলিম ফ্লপ হ'ল গৰু গাহৰি ফ্লপ হ'ল তাৰ পাছত মন্দিৰ মছজিদ ফ্লপ হ'ল এইটো এটা বিগ ফ্লপ শ্ব' হয় আৰু তেওঁলোকৰ যি এই ৰাজনীতি সেই ৰাজনীতি নিশ্চয় এটা ফ্লপ শ্ব' ৰূপে পৰিগণিত হ'ব প্ৰথম কথাটো হ'ল ব্যক্তিগত কোম্পানী এটা ৩,০০০ বিঘা মাটি কেনেকৈ ক্ৰয় কৰিলে নমস্কাৰ মই সুম্পিৰেকা আমাৰ এক বিশেষ অনুষ্ঠান মুখামুখিৰ মজিয়ালে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুৱ নেতা বিতুপন ডেকা আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি আলোচনা কৰিম প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো মোৰ নাম বিতুপন ডেকা ধন্যবাদ মোক মুখামুখিত নিমন্ত্ৰণ জনোৱাৰ বাবে যেহেতু আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম প্ৰথমতে আমি প্ৰসংগৰ ফালে আগবাঢ়ো যেহেতু সমাগত 10 ছেপ্টেম্বৰটো এটা অসমৰ ৰাজনীতিৰ বাবে এটা বিশেষ দিন কিয় বিশেষ দিন বুলি কৈছো কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত সম্পূৰ্ণ তথ্য প্ৰকাশ কৰাৰ দিন আৰু সেই সন্দৰ্ভত কংগ্ৰেছ দলে কেনে ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াব চাওক এই কথাটো মই কি ক'ম তেওঁলোকৰ যি ৰাজনীতি সেই ৰাজনীতি নিশ্চয় ফ্লপ হ'ব তেওঁলোকৰ হিন্দু মুছলিম ফ্লপ হ'ল গৰু গাহৰি ফ্লপ হ'ল তাৰ পাছত মন্দিৰ মছজিদ ফ্লপ হ'ল এতিয়া যিখন ফিল্ম আহি আছে 10 ছেপ্টেম্বৰ সেইখনো ফ্লপ হ'ব মই তেওঁলোকক কুৱেশ্যন কৰিব বিচাৰোঁ মানে প্ৰশ্ন কৰিব বিচাৰোঁ লোকসভাৰ বিৰোধী উপদল সভাপতি যদি পাকিস্তানৰ লগত লিংকে আছে তেনেহ'লে সেই বস্তুখিনি আগতীয়াকৈ কিয় হেৰি নহ'ল ইমানবোৰ ৰাষ্ট্ৰীয় সংস্থা আছে সেই সকলোবোৰ সংস্থাই তেওঁৰ ওপৰত বিচাৰ বিবেচনা কৰিব লাগিছিলে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিটো বস্তু পালে সেইটো ৰাষ্ট্ৰীয় সংস্থাবিলাকে কিয় নাপালে এইটো এটা বিগ ফ্লপ শ্ব' হয় আৰু তেওঁলোকৰ যি এই ৰাজনীতি সেই ৰাজনীতি নিশ্চয় এটা ফ্লপ শ্ব' ৰূপে পৰিগণিত হ'ব যেহেতু বৰ্তমান সচেতন মহলত বা অসমৰ ৰাজনীতিত এটা কথা বিয়পি পৰিছে যে বিধায়ক সত্যব্ৰত কলিতাই কংগ্ৰেছৰ যোগদানক লৈ কংগ্ৰেছৰ ভিতৰ চৰাত এক অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেই সন্দৰ্ভত কংগ্ৰেছ দলে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াব চাওক কংগ্ৰেছ দলত যিকোনো ব্যক্তিৰ বাবে আদৰণি আছে কংগ্ৰেছ দলৰ যি আদৰ্শ সেই আদৰ্শৰ প্ৰতি কোনোবা এজন ব্যক্তি যদি আহিব বিচাৰে তাক আমি সদুৰে আদৰণি জনাম কোনোবা ব্যক্তি কোনোবাই বেয়া পাব পাৰে সেই এজন ব্যক্তিৰ কাৰণে গোটেইবোৰ কংগ্ৰেছ কৰ্মী যে বেয়া পাব সেই কথা কোনো গ্ৰহণযোগ্য নহয় কিন্তু বহুত কংগ্ৰেছ কৰ্মীয়ে কৈ আছে যে তেওঁলোকে বহুত বছৰৰ পৰা কংগ্ৰেছৰ কাৰণে কাম কৰি আছে যেহেতু বিধায়ক সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিছে তাত তেওঁলোকৰ আপত্তি নাই কিন্তু তেওঁক যাতে আগন্তুক 2026ৰ নিৰ্বাচনত টিকট নিদিয়ে তাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে সেইটো সময়ৰ আহ্বান হাই কমাণ্ডে যিবোৰ ডিচিশ্যন ল'ব বা যি নিৰ্ণয় ল'ব সেই নিৰ্ণয়ৰ ওপৰতহে আগন্তুক নিৰ্বাচনত কোনে দলীয় টিকেট পাব সেইটো হাই কমাণ্ডৰ ওপৰত আমি কৰ্মী হিচাপে কংগ্ৰেছ দলৰ হৈ কংগ্ৰেছৰ সৈনিক হিচাপে কাম কৰি যাম আৰু কংগ্ৰেছ দলটো 2026 চনত যাতে চৰকাৰ গঠন কৰিব পাৰে তাৰে বাবে দিনে ৰাতি একাকাৰে আমি একেলগে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ 2026ত নিৰ্বাচন সমাগত হৈছে বৰ্তমান সময়ত কংগ্ৰেছ দলে কেনে ধৰণে সাজু কৰিছে নিৰ্বাচনত নিজকে চাওক আমাৰ প্ৰত্যেকজন সৈনিক প্ৰত্যেকজন দলীয় কৰ্মী দিনে ৰাতি সকলো সমষ্টিত গৈ দলৰ কাম কৰি আছে আৰু মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও প্ৰত্যেকখন ডিষ্ট্ৰিক্ট প্ৰত্যেকখন সমষ্টিত যায় নিজৰ দলীয় সভা অনুষ্ঠিত কৰি আছে প্ৰত্যেকজন দলীয় কৰ্মী দিনে ৰাতি একাকাৰে লাগি গৈছে আৰু আমি আশাবাদী 2026 চনত গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন সুন্দৰ ভৱিষ্যতৰ চৰকাৰ নিৰ্ণয় হ'ব নিশ্চয় এইখিনিতে সময় হৈছে এটা বিৰতি পুনৰ উভতিম চাই থাকিব IPL Live 24/7 You want to lose weight, boost your mental and muscle growth, reduce aging, increase your endurance? Stay hydrated with AIPL Alkaline Water Filter. Helps you in all aspects. Get yours now for just rupees 19,990. The healthier, the merrier.
আপুনি বাৰু দীৰ্ঘদিন ধৰি চকুৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে আপুনি আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মহানগৰীৰ ভঙাগড়স্থিত ভিজন কেয়াৰ অপটিক্সত আপুনি পাব উন্নত মানৰ চকুৰ চিকিৎসা। ইয়াত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় চিকিৎসা সেৱা। ডক্টৰ উপলব্ধ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া আৰু দেওবাৰে পুৱা। যোগাযোগৰ ঠিকনা ভঙাগড় ৰোড নিয়াৰ স্মাৰ্ট বজাৰ অপজিট অৰুণা মেমৰিয়েল হস্পিটেল। যোগাযোগৰ নম্বৰ 9954209375। You want to lose weight, boost your mental and muscle growth, reduce aging, increase your endurance, stay hydrated with AIPL Alkaline Water Filter. Helps you in all aspects. Get yours now for just rupees 19,990. The healthier, the merrier. বিৰতিৰ পিছত পুনৰ উপদিছো অনুষ্ঠানৰ মাজলে। এতিয়া আহিছো উচ্ছেদৰ প্ৰসংগত। যেহেতু অসম চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ চলাই আছে আৰু বহু সচেতন মহলে দাবী কৰিছে যে অসম চৰকাৰে যি উচ্ছেদ চলাইছে সেইটো আইনৰ গণ্ডিৰ বাহিৰত বা চৰকাৰে আইন উলংঘা কৰিছে। চাওক, এই কথাটো অতি দুৰ্ভাগ্যৰ কথা। বহু নিৰীহ মানুহক যি হাৰাশাস্তি প্ৰদান কৰিছে চৰকাৰে, এই কথাটো ভাল হোৱা নাই। আৰু যদি তেওঁলোকে বেআইনীভাৱে আছে তেনেহ'লে তাত ক'ব লগা মোৰ একো নাই। কিন্তু সকলোবোৰ বস্তু আইনৰ উৰ্ধত হ'ব নালাগে। আইনৰ মাজেৰে সকলোবোৰ মানুহক, যিসকল ব্যক্তি বেআইনীভাৱে আহিছে তেওঁলোকক এটা সংস্থাপন দি, তেওঁলোকক এখন জাগা দি কিনে তেওঁলোকক প্ৰতিস্থাপন কৰিব লাগে। যদি তেওঁলোকে সেইটো নকৰে তেনে নিৰীহ মানুহক হাৰাশাস্তি কৰাৰ কোনো গ্ৰহণযোগ্যতা নহয়। যিহেতু ডিমা হাছাওত ৩,০০০ বিঘা ভূমি আদানীৰ চিমেণ্ট কোম্পানীক আবণ্টন দিয়াক লৈও এক প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ডিমা হাছাও। বহুতে প্ৰতিবাদ কৰিছে, তাৰে প্ৰতিবাদকাৰী ৬জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সেইটো গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ যি শুনানি হোৱাৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছে ৬ প্ৰতিবাদকাৰী। সেই সন্দৰ্ভত কি ক'ব? প্ৰথম কথাটো হ'ল, ব্যক্তিগত কোম্পানী এটা ৩,০০০ বিঘা মাটি কেনেকৈ ক্ৰয় কৰিলে, প্ৰথম কথাটো। আৰু ইনভাইৰনমেণ্ট ক্লিয়াৰেন্স আছে কি নাই, কাৰণ তাত যিহেতু চিমেণ্ট ফেক্টৰী বনাব গৈছে, সেইটো এটা বহুত মানে ফেক্টৰী এখন খোলা মানে গোটেই অঞ্চলটো এটা প্ৰদূষিমুক্ত নহয় এইটো বস্তু ক'ব গ'লে। আৰু প্ৰথম চিলিং আইন তেওঁলোকে ক'ত গ'ল, চিলিং আইনখন আমি চাব লাগিব। আৰু মাটিখিনি ক্ৰয় কোনে কৰিছে? ৩,০০০ বিঘা এজন মানুহে ক্ৰয় কৰা মানে এখন ডিষ্ট্ৰিক্ট বুলি ক'ব পাৰি। এখন ডিষ্ট্ৰিক্ট মানুহে ক্ৰয় কৰি কিনে এটা চিমেণ্ট ফেক্টৰী খুলিব, তাৰে যিবোৰ খিলঞ্জীয়া মানুহ আছে সেইসকল ক'ত যাব? সেই কথাটো চৰকাৰে ভাবি চাব লাগে। আৰু উমৰাংচু এটা ইক'লজিকেল হটস্পট হয়। সেই ইক'লজিকেল হটস্পটত কেনেকৈ এটা চিমেণ্ট ফেক্টৰী খুলি গোটেই অঞ্চলটো বিনষ্ট কৰিছে, তাৰ বাবে সকলোৱে মাত দিব লাগে। আৰু এই যিবোৰ ৩,০০০ বিঘা যিটো কাম কৰিছে অতিকৈ বেয়া কৰিছে। আৰু প্ৰাকৃতিক পৰিৱেশতো যথেষ্ট প্ৰভাৱ পৰিব। নিশ্চয় নিশ্চয়, প্ৰাকৃতিক পৰিৱেশত বহুত বিনষ্ট হ'ব আৰু ইয়াৰ ফলত অসমখন এখন বহুত বেয়া দিশত গতি কৰিব। তো তাৰ বাবে চৰকাৰে এইটো কথা ভাবি চাব লাগে। আৰু যি এই ৩,০০০ বিঘা মাটি ক্ৰয় কৰিছে এইটো অতি সোনকালে এইবিলাক বন্ধ কৰি দিব লাগে। যিহেতু সময় তাকৰ, আমাৰ অনুষ্ঠানৰ পৰা আজি আপোনাক বিদায় দিব লাগিব ইমানখিনিতে। আকৌ পৰৱৰ্তী অনুষ্ঠানত এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আকৌ আহিম। তেতিয়ালৈকে চাই থাকিব AIPL Live 24/7। ধন্যবাদ।